পানীৰ অভাৱত কৃষকৰ হাহাকাৰ পথাৰেৰে জলসিঞ্চন বিভাগৰ কাৰ্যালয় পালে কৃষক ফিলবাৰীত অচল জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি ফিলবাৰী অঞ্চলৰ ৰাইজৰ বাবে 1965 চনতে জলসিঞ্চন বিভাগে নামখুলুং বিলৰ পৰা সৃষ্টি হোৱা ডুমডুমাৰ নৈৰ মোহনাত পকী বান্ধ দি এক জলাশয় সৃষ্টি কৰি সেই জলাশয়ৰ পৰা নলা নিৰ্মাণ কৰি খেতি পথাৰলৈ পানী যোগান ধৰি আহিছিল কিন্তু এতিয়া অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সমাহিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ খেতিয়ক ৰাইজে বিভাগটোৰ সমাহিৰ বাবে চহা কৃষকসকলে জেঠ মাহৰ শেষৰ সপ্তাহলৈকেও পানীৰ অভাৱত শালি ধানৰ খেতিৰ বাবে কঠিয়াতলিত ধানৰ বীজ সিঁচিব পৰা নাই মাটিডৰাত হাল বাব পৰা নাই কৃষকসকলে বৰ্তমান সময়ত জলসিঞ্চনৰ নলা হাবি বননিৰে পোত খাই আছে কিন্তু কোনো গুৰুত্ব নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ যি সময়ত চহা কৃষকসকলে জলসিঞ্চনৰ নলাৰে খেতিপথাৰত পানী পাব লাগিছিল কিন্তু সেই সময়ত এই নলাত ৩-৪ ফুট ওখ হাবি বননিৰে ভৰি পৰিছে জলসিঞ্চন বিভাগৰ বিষয়া কৰ্মচাৰীৰ ওপৰতো আছে বহু অভিযোগ বছৰটোৰ প্ৰায় ৯ মাহ দিন ঘৰত বহিয়ে চৰকাৰী দৰমহা গ্ৰহণ কৰাৰ অভিযোগ বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে খেতিপথাৰত পানী বিচাৰি স্থানীয় চহা কৃষকসকল খেতিপথাৰ এৰি উপস্থিত হয় ফিলবাৰীত থকা জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত আজি খবৰ ল'বৰ কাৰণে আমি এই জলসিঞ্চন অফিচলৈ আহিলোঁ ইয়াত আমি এটা কথা গম পালোঁ যে জুনিয়ৰ এজন এছিষ্টেণ্টক তেখেতলোকে দায়িত্ব দি বিভাগীয় কৰ্তৃপক্ষ এই অফিচত উপস্থিত নাই তেখেতৰ পৰা আমি জানিব পাৰিলোঁ তেখেতে মানে আজি ছাইডলৈ যোৱা নাই তেখেতে নলাত কি হৈ আছে বান্ধটোত কি হৈ আছে কৰ্মচাৰী কিমান কাম কৰিছে তেখেতৰ খবৰ নাই গতিকে আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ আমি লাজ পাইছোঁ নিজকে ইমান ব্যাগুম এটা অঞ্চল এই ফিলবাৰীত এই অফিচটো থকাৰ স্বত্তেও ইমান ষ্টাফ থকাৰ স্বত্তেও আজি কিন্তু কাম হোৱা নাই সেইকাৰণে আমি পোনচাতে এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে এই জলসিঞ্চন বিভাগৰ ষ্টাফটোৰ পূৰ্ণ গাফিলতিৰ কাৰণে আজি এই নলাটো এই অৱস্থা হ'ল তেখেতসকলে 9 মাহ শুই থাকে আৰু 3 মাহ কাম কৰে 3 মাহতো কাম কৰি খেতিয়কসকলক পানী দিয়াৰ পৰা বিৰত তেখেতসকলে আছে দিব নোৱাৰে ফিলবাৰী যিটো বান্ধ আছে নামখুলুং ফিলবাৰী জলসিঞ্চন প্ৰকল্প এই প্ৰকল্পৰ যোগেদি আজি বহু বছৰৰ পৰা পানী যোগান ধৰি আহিছিল মাজতে কেইবাবছৰো সুন্দৰভাৱে পানী যোগান হৈ গ'ল কিন্তু আজি দেখিবলৈ পোৱা গৈছে 2-3 বছৰৰ মানৰ পৰা মানে একেবাৰে অনিহা কৰা দেখা গৈছে বিভাগীয় অফিচটোৱে আৰু এই গাফিলতি আমি আচলতে এনেদৰে চাই থাকিলে আমাৰতো একো খেতি বাতি নহ'ব আৰু আমি তাৰ প্ৰতিবাদ কৰিবই লাগিব কাৰণ খেতিৰ দিনত আকৌ কৃষকসকলে আহি পেলাই ওচৰৰ জলসিঞ্চন বিভাগটোক এই ধৰণে ৰাইজে আকৌ আপত্তি দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ দায়িত্ব তেওঁলোকে নিজে সম্পাদন কৰিব লাগে আৰু কৃষকসকলক পানীৰ যোগান দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আমাৰ এটাই উদ্দেশ্য আমাৰ কৃষি কাৰ্য সম্পাদন কৰা আৰু তেওঁলোকৰ কৰ্তব্য হ'ল ৰাইজক পানী যোগান দিয়া ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট মাই নিউজ এনি